ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে খুব বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে কৈ আছিল মাত্ৰ ৫-১০ মিনিট ইফাল সিফাল হ'ব বুলি কৈছিল। আৰু সেইটোকে লৈ যদি তোমালোকে মোক এনেদৰে চাৰ্জ কৰা মই কিন্তু তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে মাত দিছিল তুমি কি কৰিবা। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ বিবেকে কৈ আছিল হাজাৰ হ'লেও তাই ছোৱালী মানুহ, এই টকা পইচাৰ কথা চিন্তা কৰি তাই যদি নকৰিবলগীয়া কাম কৰি পেলাই তেতিয়া দায়ী কোন হ'ব। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল ভাবিছিলোঁ মোৰ কথা শুনি ই সলনি হ'ব, কিন্তু দিনে দিনে তাৰ আচৰণবোৰ আৰু বেছি বেয়াহে হৈ গৈ আছে। তাৰপিছত আমি প্ৰমোদ দেখিবলৈ পাইছোঁ বিকাশে মনতে ভাবি কৈ আছিল পলিৰ কথাবোৰ এখেতক কৈ দিওঁ নেকি বাৰু, কিন্তু এওঁ বাৰে বাৰে তাইৰ বিষয়ে কিয় জানিব বিচাৰিছে। বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত টিপি দিবলৈ একেবাৰে নাপাহৰিব।